হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেল পাকঘৰত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে আজি এটা আছামিজ ট্ৰেডিশ্যনেল ৰেচিপি লৈ আহিছোঁ, ভাপত দিয়া পিঠা বা লাৰু। এয়া মই নাৰিকলখিনি ভালদৰে বাকলি গুচাই লৈ মিক্সাৰ গ্ৰাইণ্ডাৰতে পিচি লৈছোঁ। গোটেই নাৰিকলখিনি আমি এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰতে পিচি ল'ম। নাৰিকলখিনি পিছা হোৱাৰ পিছত নাৰিকলখিনিত আধা কাপমান চেনি মই মাখি থৈ দিম। এঘণ্টাৰ বাবে ঢাকনি লগাই থৈ দিম। নাৰিকলখিনিত চেনি মাখি থোৱাৰ কাৰণটো এইটোৱে যে নাৰিকলৰ লগত চেনিখিনি ভালদৰে মিহলি হৈ যায়, গলি যায়। নাৰিকলখিনি আমি এতিয়া ভাজিবলৈ ল'ম। একদম ল' ফ্লেমত ভাজিব। 15-20 মিনিটৰ কাৰণে ভাজিব নাৰিকলখিনি, কাৰণ লাৰুৰ কাৰণে নহয়, পিঠাৰ কাৰণেহে নাৰিকল ভাজিছোঁ, সেইটো কাৰণে 15-20 মিনিট ভাজিলে হৈ যাব। ইচ্ছা কৰিলে ইয়াত ইলাচি এটা বা দুটা দিব পাৰে আপোনালোকে। মই দি দিছোঁ এটা ইলাচি। ভাপত দিয়া লাৰু বনাবৰ বাবে আমাক পিঠাগুড়িৰ প্ৰয়োজন হ'ব। মই ৰেডিমেড পিঠাগুড়ি কিনি লৈ আহিছোঁ দোকানৰ পৰা, আপোনালোকে ঘৰতো বনাই ল'ব পাৰে। পিঠাগুড়িখিনি মই কেৰাহীত দি এইখিনি মই 5-6 মিনিটৰ বাবে লৰাই ল'ম। এইখিনি এতিয়া বহল পাত্ৰ এটাত লৈ মই ঠাণ্ডা হ'বলৈ দিম। ইয়াত নিমখ অকণমান দি দিছোঁ, চেনি দি দিছোঁ আৰু ভাজি থোৱা নাৰিকলো দি দিছোঁ। পানী অকণমান উতলাই লৈছোঁ মই। 1.5 কাপমান পানী মই উতলাই লৈছোঁ। আপোনালোকে আপোনাৰ জোখৰ অনুসৰি লৈ ল'ব। এইখিনি যেতিয়া চুব পৰা হ'ব তেতিয়া আপুনি আটা মাৰা নিচিনা মাৰি ল'ব। এইখিনি এনেকৈ মাৰিব। আপুনি এতিয়া যিটো শ্বেপ দি বনাব খোজে পিঠা বা লাৰু তেনেকৈ বনাব। মই গোল লাৰু বনাইছোঁ প্ৰথমতে। এয়া এনেকৈ বনাই ল'ব আৰু ইয়াত নাৰিকল দি দিব ভিতৰত। মই দি দিছোঁ এনেকৈ নাৰিকল। লাডুখিনি কিন্তু আপোনালোকে গৰমে গৰমে বনাই ল'ব, মানে আটা মাৰা নিচিনা যে মাৰিছোঁ সেইখিনি যেন ঠাণ্ডা হৈ নাযায় একেবাৰে। ঠাণ্ডা হৈ গ'লে মানে ফাটি যোৱাৰ চান্স থাকে, লাডুখিনি ফাটি যায় বা শ্বেপটো ভাল নহয়, সেইটো কাৰণে আপোনালোকে গৰমে গৰমে বনাই ল'ব। মই দুটা শ্বেপতে এই লাডুখিনি বনাইছোঁ। এটা এয়া কাচি জোনৰ নিচিনা শ্বেপ দিছোঁ, এইটো মই দুটাই অকল বনাইছোঁ। গোল লাডুৱে মই বহুতকেইটা বনাইছোঁ, মানে মই এইটো সহজ পাইছোঁ, সেইটো কাৰণে এইটোৱে বনাইছোঁ। অকলে কৰিব গ'লে এইটো ঠাণ্ডা হৈ যায় যে, সেইটো কাৰণে জল্দি বনাবৰ কাৰণে গোল লাডুটো সহজ হয়, সেইটো কাৰণে গোল লাডুটোৱে বনাইছোঁ মই। মোৰ ভিডিঅ'বিলাক বহুতে চাই, তথাপিও মোৰ ভিডিঅ'টো লাইক নকৰে, চেনেলটো ছাবস্ক্ৰাইব নকৰে। প্লিজ ফ্ৰেণ্ডছ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। লাডুখিনি ভাপত দিবৰ বাবে মই খাৰে তেল মাখি লৈ লৈছোঁ। আপোনালোকে কি কয় এইটো, খাৰে কয় নে কি কয়? চাহ বনোৱা চচপেন যে, তাতে মই এই পিঠাখিনি বনাম আজি। আপোনালোকেও এনেকৈ বনাব পাৰিব গাইজ। পানীখিনি উতল আহি গৈছে, ইয়াত খাৰেটো পাতি দিছোঁ, ইয়াত পিঠা বা লাৰুখিনি দি দিছোঁ। এতিয়া ইয়াত ঢাকনি লগাই 15 মিনিটৰ কাৰণে সিজিব দিম। এয়া লাডুখিনি সিজি গ'ল। এইখিনি এটা পাত্ৰত নমাই লৈছোঁ আৰু বাকী থকা লাডুখিনিও একেধৰণে আমি সিজিব দিম। লাডুখিনি আমি মিডিয়াম ফ্লেমত সিজাম। একদম হাই ফ্লেমো দিব নালাগে, একদম ল' ফ্লেমো দিব নালাগে, মিডিয়াম ফ্লেমত সিজাব লাগিব এইখিনি। এয়া মোৰ লাডু হৈয়ে গ'ল প্ৰায়। এইবাৰ কাচি জোনকেইটা দি দিছোঁ। এইখিনিও হ'লে আৰু গোটেইখিনি হ'ল মোৰ পিঠা বনোৱা। এইখিনি আপুনি ৰাতিপুৱা চাহৰ লগত বা গধূলি চাহৰ লগতো খাব পাৰে। ঠাণ্ডা হৈ গ'লে এটা ট্ৰিক আছে গাইজ, আপোনালোক চচপেনত পানী অকণমান দি উতলিব দিব আৰু খাৰেখনত পাতি দি ঢাকনি দি 5 মিনিটৰ কাৰণে সিজাই ল'ব আৰু এইখিনি মানে গৰম হৈ যাব, ভাল লাগিব খাবলৈ। গৰম হ'লে খাই ভাল লাগে। ভিতৰত নাৰিকল বেছিকৈ দিলে খাই বহুত টেষ্টি লাগে। ৰাতিপুৱাৰ চাহ কাপৰ লগত এয়া মই 3টা লাডু পিঠা লৈ লৈছোঁ। মোৰ ভিডিঅ' যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।